নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ এআই জালিয়াতি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যি অভিযোগ আনিছিলে সেই অভিযোগ বৰ্তমান সময়ত মিছা বুলি উদঙাইছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে এই কথা কংগ্ৰেছে যি অভিযোগ আনিছে যি তিনি দেশৰ পাছপোৰ্টৰ তথ্য আনিছে সেই তথ্য সম্পূৰ্ণ ভুৱা আৰু কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে দাখিল কৰিব এজাহাৰ তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ 7টা বিসংগতি মুখ্যমন্ত্ৰীয়ে পোহৰলৈ আনিছে আৰু সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমে বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ নতুন অস্ত্ৰ এআই জালিয়াতি কংগ্ৰেছৰ নতুন অস্ত্ৰ এআই আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যি অভিযোগ আনিছিলে সেই অভিযোগ সম্পূৰ্ণ মিছা পৱন খেৰাই অনা তিনি দেশৰ পাছপোৰ্টৰ তথ্য ভুৱা মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে কংগ্ৰেছৰ অভিযোগ অনুসৰি ইজিপ্ত UAE তাৰ সমান্তৰালকৈ আৰু এন্টিগুৱান এণ্ড বাৰবুদান এই তিনিখন ৰাষ্ট্ৰৰ পাছপোৰ্ট আছে ৰিণিকী ভূঞা শৰ্মাৰ নামত কংগ্ৰেছে এই অভিযোগ আনিছে সম্পূৰ্ণ উদ্দেশ্য প্ৰণীতভাৱে এআইৰ সহায়ত জালিয়াতিৰে ৰিণিকী ভূঞা শৰ্মাৰ পাছপোৰ্ট প্ৰস্তুত কৰিছে কংগ্ৰেছৰ এই অভিযোগক প্ৰমাণসহ খণ্ডন হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ অভিযোগক খণ্ডন কৰিছে 48 ঘণ্টাৰ ভিতৰত কংগ্ৰেছৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰীয়ে আজি নিশাৰ ভিতৰত গোচৰ তৰা হ'ব মুখ্যমন্ত্ৰী আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাই মানহানিৰ গোচৰ তৰিব কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছক পোনপটীয়া প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ আৰু বৰ্তমান ৰাজনীতিৰ নামত কংগ্ৰেছে এতিয়া যিকোনো কাম কৰিছে নিৰ্বাচনী হতাশাত ভুগিছে কংগ্ৰেছ মুখ্যমন্ত্ৰীয়ে এই কথা পোনপটীয়াকৈ কৈছে ৰাইজক বিভ্ৰান্ত কৰিবলৈ কংগ্ৰেছৰ অপপ্ৰচাৰ ৰাইজক বিভ্ৰান্ত কৰিছে কংগ্ৰেছে যিকোনো কাম কৰি কোনো ধৰণৰ তথ্য নোহোৱাকৈ যিকোনো উৰা বাতৰি বিয়পাই কংগ্ৰেছে ষড়যন্ত্ৰ যোগ্য প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব এগৰাকী মহিলাক কংগ্ৰেছে লক্ষ্য কৰি লোৱা কাৰ্যক সকলোৱে গৰিহণা দিছে আৰু এনেকৈ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে মুখ্যমন্ত্ৰী স্পষ্ট কৰিছে এই কথা ৰাজ্যৰ এতিয়া ৰাজনৈতিক মহলত এআই জালিয়াতিক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কংগ্ৰেছৰ এই কাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যি অভিযোগ আনিছিলে তিনিখন দেশৰ পাছপোৰ্টৰ অভিযোগ যি আনিছিলে সেই অভিযোগ বৰ্তমান সময়ত ভুৱা মুখ্যমন্ত্ৰীয়ে মিছা আৰু জালিয়াতি বুলি প্ৰমাণ কৰিছে প্ৰমাণসহ মুখ্যমন্ত্ৰীয়ে উদঙাই দিছে আমি দ্বিতীয়টো ব্ৰেকিং লৈ অনাৰ চেষ্টা কৰিম দ্বিতীয়টো ব্ৰেকিং আছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে এই কথা কংগ্ৰেছৰ জালিয়াতি ফাদিল কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ জালিয়াতি মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিছে মুখ্যমন্ত্ৰীয়ে 7টা মুখ্যম প্ৰত্যুত্তৰ দিছে 7টা পইণ্ট আছে য'ত কংগ্ৰেছৰ জালিয়াতি ফাদিল হৈছে চৰকাৰী নথিত শৰ্মা থকাৰ বিপৰীতে কংগ্ৰেছৰ নথিত SARMA আছে যি সম্পূৰ্ণ ভুল ফটোখনো লোৱা হৈছে ৰাজহুৱা উৎসৰ পৰা কংগ্ৰেছে যি ফটো লৈছে সেই ৰাজহুৱা উৎসৰ পৰা লোৱা হৈছে তাৰ সমান্তৰালকৈ জন্মৰ চনৰ খেলিমেলি জন্মৰ চনতো খেলিমেলি আছে কংগ্ৰেছৰ নথিত UAE পৰিচয় পত্ৰত জন্মৰ চন 1973 হ'ব লাগে যদিও কংগ্ৰেছৰ নথিত 1996 হে আছে UAE পাছপোৰ্টত ৰাষ্ট্ৰীয়তা ইজিপ্ত বুলি লিখি মেচিন ৰিডেবল জোনত এন্টিগুৱাক সুচুৱা হৈছে ইজিপ্তৰ পাছপোৰ্টত ওপৰত থকা নম্বৰৰ সৈতে তলৰ MRZ নম্বৰৰ কোনো সামঞ্জস্য নাই তাৰ সমান্তৰালকৈ ইজিপ্তৰ পাছপোৰ্টৰ আৰবী অনুবাদত ৰাষ্ট্ৰীয়তাৰ সলনি এখন প্ৰদেশৰ নামহে ব্যৱহাৰ কৰিছে এন্টিগুৱাৰ পাছপোৰ্টত ম্যাদ শেষ হোৱা বছৰ এবাৰ 2031 আৰু আনবাৰ 2025 বুলি দেখুওৱা হৈছে দলিলত থকা QR কোড স্ক্যান কৰিলে কোনো তথ্য নোলায় কেৱল গুগল সাৰ্চৰ ছবিহে আহে আৰু এয়া হৈছে মুখ্যমন্ত্ৰীয়ে 7টা পইণ্ট মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে তাৰ সমান্তৰালকৈ আজিৰ নিশাৰ ভিতৰত হয়তো কংগ্ৰেছৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে গোচৰ তৰিব আৰু বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনৈতিক মহলত কংগ্ৰেছৰ নিকৃষ্ট কাণ্ডক লৈ কংগ্ৰেছৰ এআই জালিয়াতিক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে যি তিনিখন দেশৰ ভুৱা তথ্য আনিছিলে সেই তথ্যক বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে 7টা পইণ্ট মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ দেখুৱাই দিছে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে দাখিল কৰিব মানহানি গোচৰ তৰিব কংগ্ৰেছৰ বিৰুদ্ধে পৱন খেৰাই যি অভিযোগ আনিছিলে সেই অভিযোগক নস্যাৎ কৰিছে মুখ্যমন্ত্ৰী আৰু ৰিণিকী ভূঞা শৰ্মায়ো এই ক্ষেত্ৰত প্ৰত্যুত্তৰ দিছে কংগ্ৰেছক
আৰু ৰাইজে ইয়াৰ বিচাৰ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে। আৰু এয়া হৈছে ৰাজনৈতিক পৰিৱেশ। কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিক মুখ্যমন্ত্ৰীয়েও সমালোচনা কৰিছে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ জালিয়াতি ফাদিল কৰিছে। কংগ্ৰেছৰ যি নথি আছিলে সেই নথিৰ জালিয়াতি ফাদিল কৰিছে। মুখ্যম 7টা প্ৰত্যুত্তৰ দিছে। চৰকাৰী নথিত শৰ্মা থকাৰ বিপৰীতে কংগ্ৰেছৰ নথিত আছে শৰ্মা। এয়া সম্পূৰ্ণ ভুল। ফটোখনো লোৱা হৈছে ৰাজহুৱা উৎসৰ পৰা, কোনো ৰাজহুৱা স্থানৰ পৰা লোৱা হৈছে বা উৎসৰ পৰা লোৱা হৈছে। জন্মৰ চনতো খেলি মেলি আছে। UAEৰ পৰিচয় পত্ৰত জন্মৰ চন 1973 অৰ্থাৎ 1973 হ'ব লাগে, যদিও কংগ্ৰেছৰ নথিত আছে 1996। UAEৰ পাছপৰ্টত ৰাষ্ট্ৰীয়তা ইজিপ্ত বুলি লিখা আছে। ইজিপ্ত বুলি লিখি মেচিন ৰিডেবল জোনত এণ্টিগুৱাক সূচোৱা হৈছে। ইজিপ্তৰ পাছপৰ্টত ওপৰত থকা নম্বৰৰ সৈতে তলৰ M আৰু Z নম্বৰৰ কোনো সামঞ্জস্য নাই। ইজিপ্তৰ পাছপৰ্টৰ আৰবী অনুবাদত ৰাষ্ট্ৰীয়তাৰ সলনি এখন প্ৰদেশৰ নামহে ব্যৱহাৰ কৰা হৈছে। এণ্টিগুৱাৰ পাছপৰ্টত ম্যাদ শেষ হোৱা বছৰ এবাৰ 2031 আৰু আনবাৰ 2025 বুলি দেখুওৱা হৈছে। আনহাতে দলিলত থকা QR কোড যদি স্কেন কৰে তেন্তে তাত কোনো তথ্য নোলায়, কেৱল গুগল চাৰ্চৰ ছবিহে আহে। আৰু এয়া হৈছে কংগ্ৰেছৰ জালিয়াতি। বিভিন্ন ভুৱা তথ্য কংগ্ৰেছে ফাদিল কৰিছে বা সংবাদ মাধ্যমৰ সন্মুখত দাঙি ধৰিছে, আৰু সেই সকলো ভুৱা তথ্য মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ প্ৰত্যুত্তৰ দিছে। কংগ্ৰেছৰ কেইবাটা অভিযোগ উত্থাপন কৰিছিলে কংগ্ৰেছে, আৰু সেই আটাইকেইটা অভিযোগ ভুৱা বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে। পুৱাৰ ভাগত বা দুপৰীয়াৰ ভাগত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত টুইট কৰে আৰু কেইবাটাও মন্তব্য কৰে। সংবাদ মাধ্যমৰ সন্মুখতো এই ক্ষেত্ৰত মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে। আৰু নিশাৰ ভাগত হয়তো সন্ধিয়ালৈ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে কংগ্ৰেছৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব, কিয়নো ৰাজনীতিৰ নামত যিকোনো স্তৰলৈ যাব পাৰে কংগ্ৰেছ, আৰু সেয়া প্ৰমাণিত হৈছে। কংগ্ৰেছে কোনো ধৰণৰ সঠিক তথ্য নোহোৱাকৈ ভুৱা প্ৰচাৰ চলাইছে বা ভুৱা অভিযোগ উত্থাপন কৰিছে, যাৰ কোনো সামঞ্জস্য নাই। মুখ্যমন্ত্ৰীয়ে 7টাকৈ ভুৱা তথ্য বা পইণ্ট ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে সেই কথা। আৰু এয়া হৈছে কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি। কেৱল মাত্ৰ ৰাজনীতিৰ কাৰণে কংগ্ৰেছে যিকোনো ধৰণৰ কাম কৰিব পাৰে। আৰু কংগ্ৰেছৰ নতুন অস্ত্ৰ এতিয়া AI জালিয়াতি। AIৰ জৰিয়তে ভুৱা নথি পত্ৰ উলিয়াই কংগ্ৰেছে ভুৱা অভিযোগ উত্থাপন কৰিছে, আৰু AIৰ জৰিয়তে কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অনা অভিযোগ সম্পূৰ্ণ মিছা। কংগ্ৰেছৰ অভিযোগ অনুসৰি ইজিপ্ত, UAE আৰু এণ্টিগুৱান এণ্ড বাৰ্বুদান এই তিনিখন ৰাষ্ট্ৰত পাছপৰ্ট আছে ৰিণিকী ভূঞা শৰ্মাৰ ওচৰত। এয়া কংগ্ৰেছৰ অভিযোগ আছিলে। কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছিলে যে এগৰাকী ভাৰতীয় নাগৰিক বা ভাৰতীয় এগৰাকী নাগৰিক তেওঁৰ নাগৰিকত্ব থাকিব নোৱাৰে। যদি আপুনি ভাৰতৰ নাগৰিক হয় তেন্তে আপুনি কেৱল ভাৰতৰ নাগৰিক, কিন্তু আপুনি নাগৰিকত্ব থাকিব নোৱাৰে। এয়া হৈছে কংগ্ৰেছৰ অভিযোগ। আৰু সেই অভিযোগ অনুসৰি বা সেই তথ্য অনুসৰি বা সেই নিয়ম অনুসৰি কংগ্ৰেছে ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন কৰিছিলে। তেওঁলোকৰ অভিযোগ অনুসৰি UAE, এণ্টিগুৱান এণ্ড বাৰ্বুদান আৰু ইজিপ্তত ৰিণিকী ভূঞা শৰ্মাৰ নামত পাছপৰ্ট আছে বুলি অভিযোগ আনিছিলে, আৰু সেই অভিযোগ সম্পূৰ্ণ ভুৱা, সেই অভিযোগ সম্পূৰ্ণ মিছা। মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে, আৰু হয়তো আজি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কঠোৰ হ'ব, কংগ্ৰেছৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে। কংগ্ৰেছৰ এই নিকৃষ্ট কাণ্ডক লৈ মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পাগল নেকি AICCৰ কথা শুনি? AICC কোন হয়? মোৰ মা বাপ হয় নেকি? অসমৰ মানুহে বিচাৰিলে মোৰো পাছপৰ্ট, ৰিণিকীৰো পাছপৰ্ট হাতত কপি এনেকৈ দি দিম। AICC কোন হয়? মোৰ বাপ নেকি নে মোৰ মা? এইটো কোনে? মোৰ মা আৰু বাপ নেকি? যেতিয়া মই যদি কওঁ ৰাহুল গান্ধীয়ে আমেৰিকাত হোটেল বনাই আছে, মই যদি কওঁ গৌৰৱ গগৈৰ পাকিস্তানত হোটেল আছে, তেতিয়া কি হ'ব? মুখটো আমাৰো আছে ক'বৰ কাৰণে নে নাই? তেতিয়াহ'লে আমিও যদি কওঁ, প্ৰমাণ তাৰো নাই মোৰো নাই। গতিকে আজিয়ে মই ডিক্লেয়াৰ কৰিলোঁ গৌৰৱ গগৈৰ